লৰালৰিকৈ ঘৰটো মচি লওঁ। আকৌ এইফালে মোৰ ভাত বনাবও আছে, দেৰিয়ে হয় নেকি ঠিক নাই আৰু দেই। হেৰা, আজি তুমি অফিচ নোযোৱা নেকি? তেতিয়াই দেখোন লুচি ভাজি খালা, এতিয়ালৈকে যোৱাই নাই তুমি। মই আকৌ তোমাৰ দেৰি হ'ব বুলিহে ভাবিছিলোঁ। যাওঁ ৰ'বা, অলপ কিবা কাম আছে সেইখিনি কৰি লওঁ ঘৰতে, কৰি পেলাই যাওঁ আৰু। অহ, চৰি বৌ। সন্ধ্যা, ইমান লৰালৰিকৈ যে যোৱা, অলপতো চাব পাৰা। মই ৰুমটো মচি আছোঁ, তুমি জানো দেখা নাই? অলপতো চাই হৈ পেলাই যাব পাৰা তুমি। এইখিনি খচি গ'লেহে হয়নে? চোৱা বৌ, অলৰেডি মোৰ লেট হৈছে, আৰু তাতে তুমি এসোপা ফাল্টু কথা কৈ পেলাই মোৰ সময়খিনি নষ্ট নকৰিবা। ঘৰ মচিছা কি হ'ল? আকৌ এবাৰ মচি দিয়া আকৌ। মই জানি বুজি কৰিছোঁ নেকি? আৰে, তুমি ইমান খং কৰিছা কিয়? মইতো তোমাক খং কৰিবলগীয়া একো কোৱা নাছিলোঁ। তুমিতো ছাইডেদি গ'লেও হয় ন? এনেকৈ মচি থোৱা জেগাখিনি দি গ'লে চোৱাচোন, মোৰ কিমান কাম আছে। ৰাতিপুৱাৰ পৰা কিমান কাম কৰিলোঁ আৰু এতিয়াও বহুত কাম কৰিবলৈ বাকী আছে। একেটা কামকে যদি মই বাৰে বাৰে কৰি থাকোঁ, মোৰ জানো ভাগৰ নালাগে কোৱাচোন? সেইকাৰণেহে কৈছিলোঁ তোমাক ছাইড হৈ যাবলৈ। বাৰু বাদ দিয়া সেইবোৰ, দিয়া যোৱা তুমি। এতিয়া কথা শুনাই পেলাই এই চব মানে যাবলৈ ক'ব আহিছা হা? সদায় সদায় তোমাৰ এইবোৰ নাটক আৰু সহ্য কৰা নহ'ব। মই চাইহে আছোঁ কিন্তু দেই নবৌ। দাদা, তইতো একো নকওঁৱেই নবৌক। সন্ধ্যা, তোৰতো ভুল আছে ন? বৌৰে তই ৰুম মচি থকা দেখা পাইছই। অলপ আঁতৰি পেলাই গ'লেই হয় নহয়, গাত খুন্দা মাৰি গ'লেহে হয়নে? সেইবাবে কৈছে তোক, দে যা, একো বেয়া পাবলগীয়া কথা কোৱা নাই, যা। মই এইবিলাক চব বুজি পাওঁ দাদা, তইতো খালি ঘূণীয়ৰা হৈয়ে মাতিবি। আমাৰতো তই একো নেদেখই। মিছা মিছি সময়বোৰ নষ্ট কৰে এইবিলাকে। ক'ৰ ফাল্টু কিছুমান মানুহ আহি পেলাই ঘৰত সোমাইছেহি। এইজনী মানে সন্ধ্যা, ইমান মুখে মুখে কথা কয়, একথা ক'বও নোৱাৰি। জানো বিয়া হৈ গৈ পেলাই গিৰিয়েকৰ ঘৰত বা কেনেকৈ খায়। মচি থকা দেখিছেই তাই, অথচ জানি বুজি আহি মোচা ঠাইখিনি দি আহিছে, যাতে মই আকৌ এবাৰ মচিব পাৰোঁ। ইমান বদমাছ ছোৱালী। হ'ব দিয়া সন্ধ্যা, তুমি তোমাৰ নিজৰ কাম কৰা, খং কৰিব নালাগে বুজিছা। ইহঁত দুটা সৰু হৈ আছে যে, সেইবাবে এনেকুৱা, একো নাই দিয়া। মায়ে ইহঁতক একো নকয়, সেইকাৰণে ইহঁতে ইমান ওপৰত উঠিছে। আৰু এইটো বিকাশ, ইটো আছে, ই এটা মস্ত ধুৰ হয়। কাম বন একো কৰাৰ ধান্দা নাই, খালি ঘৰতে বহি বহি মোবাইলটো চলাই থাকে। ক'ত বা গ'ল জানো চা, আজি ৰাতিপুৱাৰ পৰা দেখাই নাই দেখোন তাক। মোৰ কথা কৈ আছ নহয়, মোৰ কাম বন নাই বুলি। আজি তোক মজা দি আছোঁ বাপ্পেকে, পানী গিলাচটো গুটি দি পেলাই দিম মই। বৌ, ঘৰ মচি আছা তুমি? মোৰ তোমালৈ বেয়া লাগে জানা, ইমান কাম কৰি থাকা ৰাতিপুৱাৰ পৰা। ইছৰাম, সঁচাই দেই। দাদা, কাম কৰা মানুহ এজনী লগাবিচোন। নবৰ বহুত কষ্ট হয় নহয়, এনেকৈ অকলে অকলে সকলো কাম কৰিব পাৰি জানো? তই এজনী মানুহ ঠিক কৰিবি বুজিছ। ই পানী গিলাচটো পৰি গ'ল নবৌ। চৰি, মোৰ হাতৰ পৰা পটককৈ পৰি গ'ল পানীৰ গিলাচটো। গোটেই পানীবিলাক পৰি গ'ল। নবৌ, এতিয়া তুমি আকৌ চাফা কৰিব লাগিব। ইছৰাম, দিয়া হ'ব দিয়া, একো নাই দিয়া আৰু দেই। বিকাশ, তুমি কেনেকুৱা মই নাজানো বুলি ভাবিছা নেকি? এই 2 বছৰে মই ঘৰৰ সকলোকে চিনি পাইছোঁ। তুমি যে পানীৰ গিলাচটো জানি বুজি পেলাইছা, সেইটো মই নাজানো বুলি ভাবিছা নেকি? মোক আকৌ জ্বালা দিবলৈকে তুমি পানীৰ গিলাচটো পেলালা, নহয় জানো? একো নহয়, যোৱা। মই পানী গিলাচটো চাফা কৰোঁতে মোৰ বেছি টাইম নালাগে বুজিছা। কিন্তু এনেকৈ মানুহক জানি বুজি কষ্ট দিব নালাগে। তুমিও এটা মানুহ, ময়ো এটা মানুহ, বুজিলা নহয়? এতিয়া ডাঙৰ হৈ আহিছা, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কাৰ লগত কেনেকৈ থাকিব লাগে, সেইবোৰ কথা জানিব লাগে। কিন্তু ডাঙৰ হোৱাৰ চাৰি দেখোন তোমাৰ ব্যৱহাৰ পাতিবোৰৰ পৰা এনেকুৱা লাগে যেন তুমি সৰু হৈ গৈ আছা দিনক দিনে। তোমাৰ লগৰ অসীমক চাবাচোন, ইমান ধুনীয়াকৈ চাকৰি বাকৰি কৰি ঘৰ গৃহস্থী চলাই আছে, আৰু তুমি চোৱা না, ৰাতিপুৱাৰ পৰা খালী ৰুমটোতে সোমাই মোবাইলটো টিপি থাকা। আৰু এইবিলাক হ'ল তোমাৰ ব্যৱহাৰ। কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটোও নাজানা। আৰু এতিয়া মই ঘৰ মচি থকাৰ বাবে তুমি মোক জ্বালা দিবলৈকে পানী গিলাচটো পেলাই দিলা। তুমি ভাবিছা মই এইবোৰ একো গম নাপাওঁ বুলি, কিন্তু মই সকলোবিলাক জানো বুজিছা। মই মানুহৰ মুখ দেখিলেই চিনি পাওঁ। এতিয়া আকৌ মোক বেয়া নাপাবা মই এইখিনি কথা কোৱাৰ কাৰণে। তুমি মোৰ সৰু ভাইৰ দৰে, সেইকাৰণেহে বুজাইছোঁ বিকাশ। এইবিলাক কাম আগলৈ কেতিয়াও মোৰ লগত নহয়, বেলেগৰ লগতো নকৰিবা বুজিছা। এইবোৰ বেয়া কথা। নবৌ, এই সৰু সামান্য কথাটোৰ কাৰণে তুমি মোক ইমান কথা শুনাব লাগেনে? আৰু মই কেনেকুৱা তুমি বাৰু গম পালা, কিন্তু মোৰ কাম ধান্দাৰ কথা তুমি মোক ইমানকৈ শিকিব নালাগে। মই কেতিয়া কাৰ লগত কেনেকৈ কথা পাতিব লাগে আৰু কেতিয়া মই কাম কৰিব লাগে সেইবোৰ মোৰ জানো। তুমি মোক সেইবোৰ শিকাব নালাগে বুজিছা। ঘৰৰ বোৱাৰী হৈ আছা যেতিয়া বোৱাৰীৰ দৰে থাকিবা, বেছি উস্তাদি মাৰিব নাহিবা মোৰ ওচৰত বুজিছা। তুমি মোৰ মা নহয় যে মোক সকলো ধৰণৰ উপদেশ দি থাকিবা, বুজিলা। কথা ক'বলৈ আহে, চাফা কৰি থাকা এতিয়া যিমান ইচ্ছা সিমা।
কেনে পাইছ এতিয়া এনেকৈ কৰি থাক মই তোক এনেকৈ জ্বালা দি থাকিম সদায় বুজিছ বৰ উপদেশ দিবলৈ আহে আপুনি এনেকৈ সদায় মুখখন মেলি চাই থাকোঁতে গ'ল বুজিছে কোনো এটাক একতা ক'ব নোৱাৰে সেইকাৰণে ইহঁতে ইমান লাই পাই গৈছে মোক আজিলৈকে ইহঁতে অলপো সন্মান দি পোৱা নাই মুখেৰে খালি নব কৰি ইটো লাগে কৰি খোৱাৰ আবদাৰ কৰি থাকে কিন্তু ভাল মাত এটা কেতিয়াও দি নাপালে ইহঁতে জানি বুজি মোক জ্বালা দিব চাই ইহঁতে ইমান বদমাছ একতাক মুখেৰে ক'বও নোৱাৰে আপুনি এনেকৈ কি ভাবা লাগি চাই আছে কিবা কৈছোঁ শুনিছেনে নাই আপোনাৰ এই ভণ্টি আৰু ভাইটিয়ে মোক জ্বালা দিয়াৰ বাহিৰে আৰু আজিলৈকে একো এটা দি পোৱা নাই বুজিছে ভাল মাত এষাৰটো দিয়াটো দূৰৰে কথা সদায় জ্বালা দিব চাই ভাত ৰান্ধোঁতে সিহঁতে মই গম নোপোৱাকৈ নিমখ এসোপা ছটিয়াই থৈ আহিব জ্বলাগুৰি এসোপামান ছটিয়াই থৈ আহিব তাতো মই মাৰ গালি শুনিব লাগে সেইবিলাক কৰি সিহঁতে খুব আনন্দ পায় কিন্তু সকলোৱে জানে সিহঁতে যে সেইবোৰ কাম কৰে মায়েতো একো নকয়ে আপুনি একো নকয় সিহঁতক এনেকৈ থাকিলে সিহঁতে বেলেগৰ লগতো তেনেকুৱা কৰিবলৈ সাহস পাব মইতো বাৰু ঘৰৰ নবৌয়েক হয় মই একো নকওঁ কিন্তু বেলেগ আলহী আহিলে এনেকুৱা কৰিলে মইতো কথা শুনিব লগা হয় সেইবোৰ কোনেও চিন্তা নকৰে এনেকৈ বহি থাকক বহি সিহঁতৰ ৰংবিলাক চাই থাকক একো নক'ব আপুনি বুজিছে এনেকৈ বহি থাকক যাওঁ আকৌ এতিয়া এসোপা চাফা কৰোঁগৈ গোটেই পানী কৰি দিলে ইমান বদমাছ মানে এই দুটা ৰেখা মই চাইহে আছোঁ সময় আহক ৰ'বা সময়লৈ বাট চাই আছোঁ এতিয়াই যদি মই ইহঁতক এইবোৰ কৰিবলৈ মানা কৰোঁ তেতিয়া ইহঁতে একো বুজিয়ে নাপাব গতিকে মই সেই সময়টোলৈ বাট চাই আছোঁ দিনাখন ভাল দিন আহে সেইদিনা তুমি গম পাবা মই কিয় মনে থাকোঁ বুজিলা এতিয়া তুমি একো বুজিব নোৱাৰিবা আজি পালেং শাকখিনি মাছেদি বনাম মা আৰু আমাৰ এখেতে বৰ ভাল পায় নহয় আকৌ ইহঁত দুটাই এইবিলাক শাক চাক নাখায় নহয় সিহঁতৰ কাৰণে দাইলো বনাব লাগিব লৰালৰিকৈ শাকখিনি কাটি বাছি লওঁ দেৰিয়ে হ'ব এতিয়া মোৰ ভাত বনাবলৈ ৰেখা বিকাশে তেতিয়াৰ পৰা চাহ একাপ যে খুজি আছে দিবলৈ খবৰ হোৱা নাই তোমাৰ তেতিয়াৰ পৰা সি চিঞৰি আছে চাহৰ বাবে কি কৰি থাকা দিনটো মা অলপ আগতে মই তাক লুচি ভাজি চাহ দি থৈ আহিছোঁ আকৌ এতিয়া সি চাহ খাব হ'লেনে সি দেখোন ৰাতিপুৱা একাপে চাহ খায় অলপ আগতে সি বাহিৰৰ পৰা আহিছিলে মই গৈ হাত পাত ধুই পেলাই মই তাক চাহ লুচি সকলোবিলাক দি থৈ আহিছোঁ এনেই চিঞৰি আছে সি তেনেহ'লে সি এনেই চিঞৰি আছে নেকি অলপ আগতে যদি চাহ দিছিলাই সিটো মিছাকৈ নকয় মোৰ আগত তুমি বোলে আজি ৰাতিপুৱাৰ পৰা তাক চাহে দিয়া নাই ভালে ভালে চাহ বনোৱা হাৰে মা আপুনি মোক বিশ্বাস নকৰে কিয় অলপ আগত খুব বেছি 10 মিনিট হৈছে মই ধুনীয়াকৈ তাক লুচি ভাজি আৰু চাহ একাপ দি থৈ আহিছোঁ সি চাগে পাহৰিলে নেকি কি কথা ক'বলৈ আহিছে হা বিকাশে কেতিয়াও মিছা নকয় চাহ নোখোৱাকৈ সি খোৱা বুলি ক'ব নেকি কথা ক'বলৈ আহিছে চাহ বনোৱাৰ ভয়ত এইবিলাক নাটক কৰি দেখুৱাবলৈ আহিছে হা ভালে ভালে চাহ একাপ বনাই তাক দি থৈ আহিবা আৰু ভালকৈ গাখীৰৰ সৰহখিনি দি দিবা ওপৰত সি তেনেকৈহে চাহ খাই ভাল পায় কথা ক'বলৈ আহিছে চাহ দিছে বোলে তাই হ'ব দিয়ক মই আকৌ দি থৈ আহিমগৈ কিন্তু মই মিছা কোৱা নাছিলোঁ অলপ আগতে মই তাক চাহ লুচি চব দি থৈ আহিছিলোঁ নাজানো সি কি কৰিলে আৰু এতিয়ালৈকে ভাত বনাব হোৱাই নাই তোমাৰ আৰু বিকাশৰ ৰুমত বাথৰুমত বোলে কেইটামান কাপোৰ আছে সোনকালে গৈ ধুই থৈ আহিবা মা ৰাতিপুৱাৰ পৰা মই কামেই কৰি আছোঁ আৰু কাপোৰ ধুবলৈ মই সিহঁতৰ ৰুমলৈ গৈছিলোঁ তেতিয়া বিকাশ নাই ৰুমত মই সেইকাৰণে গুচি আহিলোঁ আৰু এতিয়া যে কাপোৰবিলাক ওলাইছে থৈ দিব দিয়ক কাইলৈ ধুই দিম এতিয়াতো মোৰ ভাত বনাবও আছে আৰু এয়া চাওকচোন আপোনালোকৰ কাৰণে পালেং শাক ৰাখিছিলোঁ মাছেদি বনাম বুলি আকৌ সিহঁতেতো এইবিলাক পালেং শাক নাখায় সিহঁতৰ কাৰণে দালি ভাত বেলেগে বনাব লাগিব গতিকে কিমান কাম কৰিম আৰু মা মোৰোতো এইটো শৰীৰহে মোৰোতো ভাগৰ লাগে আজি আৰু এতিয়া কাপোৰ নুধু গৈছে তাক থৈ দিবলৈ দিয়ক মই অহাকালিলৈ থৈ দিম এই 4টা মানুহৰ কাম কৰোঁতেই তোমাৰ ভাগৰ লাগে হা আমি আগতে এগাল মানুহৰ ভাত বনাইছিলোঁ চৰুত আৰু এতিয়া এই 4টা মানুহৰ ভাত বনাওঁতে ভাগৰত একাকৈ ক'ব নোৱাৰা হৈ যায় আইঐ দেখি ইমান আলসুৱা তোমাৰ হাত দুখন নকৰিবা বুজিছা মহাৰাণী ৰুমতে সোমাই মোবাইল টিপি বহি থাকিবা একো কৰিব নালাগে যোৱা কামৰ ভয়ত এইবোৰ নাটক কৰি থাকা কথা ক'বলৈ আহিছে এতিয়া তাইক কাপোৰকেইটা ধুবলৈ দিওঁতে তাই কি কথা বা ভাগৰ লাগে বোলে আইজনী তোমাৰ নিচিনা ডেকা হৈ থাকোঁতে আমি 10-20 জনৰ কাপোৰ একেলগে ধুইছিলোঁ তাকো পুখুৰীত বুজিছা এতিয়াতো হাতেৰেহে ধুব লাগে বা মেচিনটো আছে তাতেহে ধুব লাগে আৰু সেইগাল মানুহৰ ভাত ৰাতিপুৱা ৰুটি তৰকাৰী আকৌ গধূলি চাহ আকৌ গোটেই দিনটো আবদাৰ মাৰি থকা ইটোৰ বোলে কেঁচুৱা কান্দন সিটোৰ বোলে কেঁচুৱা গা ধুওৱা তাতে আকৌ শহুৰ শাহুৰৰ বেমাৰৰ আলপৈচান ধৰা কিমান কাম কৰিছিলোঁ এতিয়া এইখিনি কাম কৰোঁতে ভাগৰ লাগিলেই মহাৰাণীৰ
আগৰ দিনবিলাক বেলেগ আছিলে মা, তেতিয়া উপায় নাছিলে আৰু আপোনাৰ 4-5জনীকে জা আছিলে, সকলোৱে মিলি কামবিলাক কৰিছিল। এতিয়াতো মোৰ ঘৰত মোৰ জাও নাই আৰু মোৰ ননদেও একো কাম কৰি মোক সহায় কৰি নিদিয়ে আৰু আপুনিওতো মোক এটা কাম কৰি সহায় কৰি নিদিয়ে। গতিকে মই অকলেই গোটেই ঘৰখন চাফা কৰিব লাগে। আৰু আপুনি ভাবি চাওকচোন, ড্ৰয়িং ৰুমটো আমাৰ ইমান ডাঙৰ, ওপৰৰ পৰা তললৈ গোটেই সোপা ঘৰ সাৰি মচি চাফা কৰোঁতে মোৰ কিমান সময় লাগে, তাতে আকৌ কাপোৰ ধোৱা, ভাত বনোৱা, ৰাতিপুৱা নাস্তা বনোৱা। গতিকে অকলে এজনী মানুহে গোটেই ঘৰখনৰ কাম কৰিব নোৱাৰে, বুজিছে। আপোনালোকৰ আগতে যদিও 10-12টা মানুহৰ কাৰণে ভাত বনাব লগা হৈছিল, এজনীয়ে বাচন ধুইছিল যদি, এজনীয়ে চাহ বনাইছিল, এজনীয়ে আঞ্জা তৰকাৰী কুটি দিছিলে, বুজিছে। অকলে একো কাম কৰা নাছিল আপুনিও। হ'ব এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। সোনকালে বিকাশক একাপ চাহ দি থৈ আহা আৰু তাৰ কাৰণে চাহ বনাওঁতে মোৰ কাৰণে একাপ বনাবা, দি থৈ আহিবাগৈ ৰুমতে। ভাতত লাগা জল্দি। হ'ব দিয়ক, ময়ো এনেকৈ গোটেই দিনটো আপোনালোকৰ আলপৈচান ধৰি থাকোঁতেই যায়। মোৰতো নিজৰ কাৰণে অলপো টাইমে নোলায়। ভগৱান, কেনেকুৱা ঘৰ এখনত বিয়া হ'লোঁ নহয়, তাতে আকৌ এই দুটাৰ ইমান জ্বালা। এতিয়া এই মাত্ৰ ভাজিখন বহাই থৈ যামহে, কোনোবা এটা আহি এসোপামান জলকীয়াৰ গুড়া দি থৈ যাব আহি, তাৰপিছত কথা শুনি থাকিব লাগে মই শাহুৰ পৰা। ৰাতিপুৱাৰ পৰা গোটেই ঘৰখনৰ কাম কৰি ৰেখাই ভাত পানী খাই বৈ আহি খুব গাটো বেয়া লগাত ৰুমতে আহি অলপমান জিৰাবলৈ লৈছিল আৰু তেনেতে আকৌ দেউৰেক আহি তাইৰ ৰুম পালেহি। বৌ অঁ কোৱাচোন, কি হ'ল বিকাশ? মোৰ চাৰ্ট দুটা ইস্ত্ৰি মাৰি দিয়া না, ৰাতিলৈ মোৰ পাৰ্টি এটা আছে, তাত পিন্ধি যাব লাগিব। মোৰ ৰুমতে আছে, তুমি পটককৈ গৈ ইস্ত্ৰি মাৰি দিয়াচোন। মোৰ গাটো খুব বেয়া লাগিছে বিকাশ। এইমাত্ৰ পাকঘৰৰ পৰা আজৰি হৈ পেলাই ওলাই আহিছোঁ। অলপ পিছত গৈ মাৰি দিলে নহ'বনে? আধা ঘণ্টামান মই জিৰাই ল'ম, বুজিছা। মূৰটো খুব বিষাইছে। তুমি যোৱাচোন বাৰু, ৰুমতে থৈ দিয়া চাৰ্টকেইটা, মই ইস্ত্ৰি মাৰি দিমগৈ। নহ'ব দেই, মোক এতিয়াই লাগে চাৰ্টকেইটা। এতিয়াই চাই কেনে মই কেইখনমান চেল্ফি উঠিব লাগে আৰু চেল্ফিত চাইহে মই কোনটো ড্ৰেছ ভাল লাগে সেইটো পিন্ধি যাম। যোৱা, ভালে যোৱা। এইবিলাক নাটক কৰি দেখুৱাব নালাগে, গা চা বেয়া লগা নাটক কৰি দেখুৱাবলৈ আহিছে। যোৱা। আৰে তুমি নুবুজা কিয়? মোক আধা ঘণ্টামান ৰেষ্ট ল'ব দিয়াচোন। গোটেই ৰাতিপুৱাৰ পৰা কামখিনি কৰি এতিয়া মাত্ৰ অকণমান জিৰাবলৈ সময় পাইছোঁ। তাতে গাটো ইমান বেয়া লাগিছে আজি, জ্বৰ উঠিব যেন লাগিছে। তুমি যোৱাচোন বাৰু, মই গৈ আছোঁ। যোৱা, আধা ঘণ্টাটো মোক জিৰাবলৈ দিয়া। মই তোমাক এতিয়াই বুলি কৈছোঁ নহয়, গতিকে মোক এতিয়াই লাগিব। যোৱা, এতিয়াই যোৱা। এইবোৰ বেমাৰৰ নাটক চাটক মোৰ আগত কৰি নেদেখুৱাবা, বুজিছা। তোমালোকৰ লগত মানে শান্তি নাই অলপো কথা নুবুজা। মোৰ মানুহজনীৰ কথা অলপো চিন্তা নকৰা তোমালোকে, হা? বুজি নোপোৱা নেকি? হ'ব, এতিয়া এইবিলাক নাটক কৰিব নালাগে মোৰ আগত। চব জনা আছে মোৰ কোন কেনেকুৱা। ঘৰৰ কাম কৰিব লাগে বুলি বোৱাৰীবিলাকে যে এনেকুৱা নাটক কৰি থাকে, সেইবোৰ আমি গম পাওঁ, বুজিছা। যোৱা এতিয়া ভালে চাৰ্ট দুটা ইস্ত্ৰি মাৰি দিয়াগে। মই এতিয়াৰ পৰা পিন্ধি চালেহে মই ৰাতিলৈকে ওলাব পাৰিম। শান্তি নাই মানে, গাটো ইমান বেয়া লাগিছে। অকণমান জিৰা বুলি ভাবিছিলোঁ। সদায় মই এইখিনি জিৰোৱা সময়তে এই মাক পুতেকহঁতৰ কামবিলাক ওলাই আহি জানি শুনিয়ে এইবিলাক কৰি থাকে। মোক অলপ শান্তি নিদিয়ে ঘৰখনত থাকিবলৈ। এইসমান সময় জিৰাবলৈ পাওঁ, সেইখিনি সময়তো জিৰাবলৈ নিদিয়ে সিহঁতে। মা, কি হ'ল? মুখখন ওলাই বহি আছে যে, গা চা বেয়া নেকি তোমাৰ, নে কি হ'ল? নাই ভোকহে লাগিছে। 9টা বাজিবলৈ হ'ল, এতিয়ালৈকে তাই ভাত বনাবলৈ যোৱাই নাই। কি বা কৰি আছে ৰুমটোতে সোমাই গধূলিৰ পৰা জানো কি কৰি থাকে। ওলাবলৈ সময় নাপায় তাই ৰুমৰ পৰা। গধূলিও আজি ভালকৈ চাহকাপ খাবলৈ নাপালোঁ। এই আমাৰ ওচৰৰ শইকীয়ানী খুৰীয়েৰে আহিছিলে, সেইজনীৰ লগত কথা পাতি থাকোঁতে এইফালে মোৰ চাহ ঠাণ্ডাই হ'ল। এতিয়া 9টা বাজিলে, তাই এতিয়ালৈকে ভাত বনাবলৈ যাব হোৱা নাই। কি, এতিয়ালৈকে ভাত বনাব যোৱাই নাই? মই আজি ইভিনিং টাইমত অফিচত একো এটা নাখালোৱেই। ঘৰত বোলো গৈ সোনকালে ভাতকে খাম, মানে এতিয়ালৈকে ভাত বনাব যোৱাই নাই। ৰ'বাচোন তুমি ৰখা, মই তাইক চাই আহোঁ কি কৰিছে। অঁ যা, আৰু তই গা চাবিলাক ধুই লৈ গৈ যা, ফ্ৰেছ হৈ ল। হ'ব দিয়া, তুমি বহাচোন বাৰু, মই সেইজনীক চাই আহোঁ ৰ'বা কি কৰিছে মহাৰাণীয়ে। মহাৰাণী ভাত বনাব লাগে বুলি ফাষ্টি মাৰি শুই আছে। তোক মই এতিয়া জগাই আছোঁ। বৌ 10টা বাজিল, এতিয়ালৈকে ভাত বনাব যোৱাই নাই তুমি, এনেকৈ শুই আছা যে? বৌ নুঠা কিয়? মায়ে ভাত খাবলৈ ৰখি আছে। আৰে এজনী নুঠে দেখোন, কি হ'ল আকৌ এজনীৰ? নে মই অহা গম পাই পেলাই ভালকৈ টোপনি যোৱাৰ নাটক কৰিছে নেকি? অঁ সন্ধ্যা, তুমি আহিলা অফিচৰ পৰা? মোৰ গাটো বৰ বেয়া লাগিছে। উঠিব পৰা নাই মই গাৰ বিষত, ইমান গা বেয়া লাগিছে। ৰ'বা মই গৈ আছোঁ, ৰ'বা তুমি যোৱাচোন, ফ্ৰেছ হৈ লোৱা। মই গৈ আছোঁ, যোৱা পাকঘৰলৈ। হ'ব, এইবিলাক বেমাৰৰ বাহানা মোক দেখুৱাব নালাগে, বুজিছা। মই ৰুমত আহোঁতে মই গম পাইছিলোঁ তুমি যে এনেকৈ নাটক কৰি মই অহা গম পাই শুই আছা। এতিয়া ভালে পাকঘৰলৈকে যোৱা। মাৰ খং উঠিব লাগিলে তুমি জানাই মাৰ খংটো কেনেকুৱা।
গতিকে যোৱা লৰালৰিকে পাকঘৰলৈ, মোৰ বহুত ভোক লাগিছে, সোনকালে ভাত বনোৱাগে। ঠিক আছে যোৱা, তুমি যোৱাচোন, গা চা ধুই লোৱা, মই গৈ আছোঁ, যোৱা পাকঘৰলৈ। ইমান গাটো বিষাইছে, মই উঠিব পৰা নাই। কেনেকৈ ভাতকেইটা বনাওঁ বাৰু, কি কৰোঁ, এখেতো আহি নাপালে নহয়। উফ বা, গাটো ইমান বেয়া লাগিছে মোৰ। তই গা চা ধুলি? এইজনী মহাৰাণী কি কৰিছে অ'? তাই দেখোন এতিয়ালৈকে ভাত বনাবলৈ যোৱাই নাই হ'ব পাৰে। কি বা কৰিছে জানো ৰুমটোতে সোমাই সোমাই। কি এতিয়ালৈ যোৱাই নাই নেকি? মই তাইক অফিচৰ পৰা আগতে দেখোন ৰুমত সোমাই পেলাই কৈ থৈ আহিলোঁ ভাত বনাবলৈ যোৱাৰ কথা। ৰুমতে শুই আছে জানা মা। বৰ ভোক লাগিছে অ', কিবা এটা খাবলৈ মন গৈছে। চাহ কাপোৰকো যদি খাব পাৰিলোঁ হয়। মহাৰাণীৰ হেনো গা বেয়া, তাই শুই আছে। মই যোৱা গম পাইছে, গম পাই একদম টোপনিত মানে লাল কালাৰ, আৰু তাই মানে মই যোৱা গমেই পোৱা নাই এনেকুৱা দেখাইছিলে। তাৰপিছত দুবাৰমান একদম চিঞৰি চিঞৰি মাতোতে লাহেকৈ উঠি পেলাই ক'লে, সন্ধ্যা মোৰ গা বেয়া। তাৰপিছত মই যিকেইটাহে কথা ক'লোঁ, মই বোলো ভালে ভালে যোৱা এতিয়া পাকঘৰলৈকে, ভাত বনোৱাকৈ যায়। গ'ল চাগে, ক'ত নোযোৱাকৈ থাকিব জানো। এইবিলাক কি হয়, গা বেয়া লাগি থাকে সদায় সদায়। তাইহে এনেকৈ গা বেয়া হৈ থাকে। আমাৰচোন এতিয়ালৈকে একো গা চা বেয়া নহয়, এনেকৈ কাম কৰি থাকিলে। কাম কৰি থকা মানুহৰ গা বেয়া লাগিব নালাগেহে, কিহৰ গা বেয়া লাগে, এনেই এইবিলাক নাটক। ৰাতি ভাত সাজ পাৰিলে তই বা মই বনাব লাগে, আৰু সেইবোৰৰ কাৰণে তাই এনেকৈ নাটক কৰি শুই থাকে বুজিছ। আৰু এতিয়া বাবা আহি পোৱাৰ সময় হৈছে যে, আৰু এতিয়া বেছিকৈহে নাটক কৰি দেখাব, চাবিচোন তই। সেইবোৰ নাটক চাটক কৰি লাভ নাই বুজিছা। মই এনেও একো বনোৱাত নাই, আৰু তোমাক মইতো বনাবলৈ নিদিওঁৱেই, গতিকে বনাব লাগিব তাইয়েই। গা চা তাই একো বেয়া লাগে নাই, এনেই সেনেকৈ নাটক কৰি আছে। বাৰু সেইবোৰ বাদ দিয়া, এটা কাম কৰোঁ দিয়া, আমি অনলাইন অৰ্ডাৰ কৰি খাওঁ দিয়া, তেতিয়ালৈকে তাই ভাত পানী নহয় বুজিছা। কিবা এটা অৰ্ডাৰ দিওঁ, তুমি আৰু মই খাই লওঁ। অঁ সেইটোকে কৰ, মোৰ বৰ ভোক লাগিছে আজি। অৰ্ডাৰকে দে, তাই ভাত হোৱালৈকে এতিয়া পেটৰ পেলু মৰিব। অঁ বিদ্যুৎ আহিলি তই? অঁ আহিলোঁ দিয়া মা। সন্ধ্যা কি হ'ল, কিবা কৈ থকা যেন পাইছিলোঁ, কিবা অসুবিধা হৈছে নেকি? নাই নাই, কি অসুবিধা হ'ল, একো অসুবিধা হোৱা নাই। তই যাচোন ৰুমলৈ, ইমান দেৰি হ'ল, আজি ঘূণীয়াৰে ভাতে বনোৱা নাই বুজিছ। খাবি ৰ এতিয়া, 12টা বজাত ভাত খাব লাগিব। আমি সকলোবোৰ ভোকত আছোঁ, মই সেইকাৰণে মা আৰু মোৰ কাৰণে কিবা এটা অৰ্ডাৰ দিছোঁ। অঁ হয় নেকি, ৰচোন মই ৰুমলৈকে যাওঁ। দিব বাপেকে এতিয়া ঘৈণীয়েকক মজাটোহি, তুমি চাই থাকা। দিয়ক দে, দিব লগা হৈছে দুটামান থাপ্পৰ। এই বিকাশ ক'ত গ'ল বা আজি? সি আজি গধূলিয়ে দেখোন ক'ৰবালৈ ওলাই যোৱা দেখিলোঁ, এতিয়ালৈকে মানুহ দেখা দেখি নাই। অঁ মই জানো, তাৰ লগৰ ল'ৰা এটা আজি বাৰ্থডে আছে নহয়, পাৰ্টিলৈ গৈছে আজি। আৰু সি ক'ত ঘৰলৈ আহিব, আজি নাহে, কাইলৈ আহিব। অঁ হয় নেকি, মোক আকৌ যাওঁতে সি মাত লগাই থৈয়ে নগ'ল, মই গমেই নাপাওঁ সেইবাবে। অঁ মই ফোন কৰিছিলোঁ নহয়, ফোন কৰোঁতে মোক কৈছে সি। একো নাই দিয়া, ৰাতিপুৱা আহিব আৰু কাইলৈ, চিন্তা নকৰিবা তুমি। ৰেখা, ৰেখা, আৰে ইমান গাটো গৰম, ৰেখাৰ দেখোন জ্বৰ উঠিছে, সেইবাবে শুই আছে তাই। বাপৰে বাপ, ৰেখা, অ' ৰেখা। অঁ তুমি আহিলা, মোৰ গাটো বৰ বেয়া লাগিছে বিদ্যুৎ। মই উঠিবই পৰা নাই, ভাত বনাবলৈও টাইম হৈছে, মই তুমি অহালৈকে বাট চাই আছিলোঁ। তুমিতো মোক ফোন কৰি কেনে ক'ব পাৰা, মই টেবলেট লৈ আহিব পাৰোঁ, নতুবা মই অলপ সোনকালে ঘৰলৈ আহিলোঁ হয়। এতিয়া উঠিলা কিয় কোৱাচোন, শুই থাকা, চিন্তা কৰিব নালাগে, চব ঠিক হৈ যাব। নাই নাই, ভাত বনাবলৈ বহুত দেৰি হৈ গ'ল। অলপ আগতে সন্ধ্যাও আহিছিলে, তাইও অফিচৰ পৰা আহি পালে নহয়। মই লৰালৰিকৈ ভাত কেইটামান বহাই দিওঁ ৰ'বা। বাকী তুমি মুখ হাত ধুই লোৱা, মই তোমালোকে চাহ বনাই আনিম। নালাগে নালাগে, তুমি ভাত বনাব যাব নালাগে, মই সেইবোৰৰ সকলো ব্যৱস্থা কৰি থৈছোঁ। তুমি অন্ততঃ এইখিনি সময় অকণমান জিৰণি লোৱা। তোমাৰ এনেকুৱা জ্বৰ উঠিছে, মই দুটামান টেবলেট লৈ আহোঁগৈ বুজিছা। ভাত বনাব যাব নালাগে আৰু কিবা ব্যৱস্থা কৰাৰ কথা ক'লা যে, কি ব্যৱস্থা কৰাৰ কথা কৈছা তুমি? মানে মই তোমাৰ বেমাৰৰ কথা ড্ৰয়িং ৰুমতে গম পাওঁ, মা আৰু ভণ্টিয়ে কথা পাতি আছিলে। তাকে শুনি বোলো এতিয়া ভাত বনাবতো নোৱাৰিবা, এইফালে ভাত খোৱাৰ টাইমো হৈছে, সেই ভাবিয়ে অনলাইনতে খোৱা বস্তু অৰ্ডাৰ কৰিলোঁ। বাহিৰতে থৈ আহিছোঁ মই, তাকেহে কৈছিলোঁ। আৰু শুনা, কালিৰ পৰা তোমাৰ এটা ভাল দিন আৰম্ভ হ'ব, বুজিলা? অঁ হয় নেকি, তুমি যে মোৰ দুখখন বুজি পাইছা, মোৰ সেইকাৰণে বহুত ভাল লাগে জানা তোমাক। কালিৰ পৰা ভাল দিন মানে, কি ভাল দিনৰ কথা কৈছা ন? এতিয়াই নকওঁ, সেইবোৰ কালি তুমি ৰাতিপুৱা গম পাবা, বুজিছা। এতিয়া তুমি অকণমান ৰেষ্ট লোৱা। ৰ'বা ৰেষ্ট ল'ম ৰ'বা, মাৰ চাগে ভোক লাগিছে। মই মাহঁতক আগতে দি থৈ আহোঁ, তাৰপিছত ৰেষ্ট ল'ম, একেলগে খাই বৈ আহি কেনে। নালাগে দিব যাব, মই কৈ থৈ আহিছোঁ, ভণ্টিয়ে দিব নহয় ছাৰ্ভ কৰি কেনে। তুমি নালাগে, তুমি অলপমান জিৰণি লোৱাচোন, ইমান জ্বৰ উঠিছে তোমাৰ, অলপমান শুই থাকা, নালাগে যাব।
নাই নাই মাৰ খং উঠিব বুজিছা মই গৈ পেলাই দি থৈ আহোঁ ৰ'বা তুমিও ফ্ৰেছ হৈ লোৱাচোন হ'ব দিয়া মই যাব পাৰিম দিয়া দিয়া যোৱা তেনেহ'লে মাক দি পেলাই আহাগৈ অঁ ঠিক আছে দিয়া সন্ধ্যাই দেখোন কিবা অৰ্ডাৰ কৰি আনিম বুলি কৈছিলে এতিয়ালৈকে দেখা দেখি নাই এইজনীৰো কি বা কৰি থাকে ক'ব নোৱাৰোঁ অঁ মহাৰাণী উঠিবৰ হ'ল মানে গিৰিয়েকটো আহিল যে এতিয়া দেখাব আৰু কাম কৰি পেলাই আজি এতিয়া ভাত খাবলৈ পাম নে এনেকৈ লঘোণে মৰিব লাগিব নাই নাই মা লঘোণে কিয় থাকিব লাগে মই ভাত বনালোঁ হয় বহুত জ্বৰ উঠিছে সেইবাবে এখেতে মোৰ জ্বৰ উঠা বুলি গম পাই অনলাইনতে বস্তু অৰ্ডাৰ দিছে ডাইনিঙতে আছে আপুনি আহকচোন মই আপোনাক দি দিওঁ বেমাৰৰ নাম শুনি ইফালে খোৱা বস্তু অৰ্ডাৰ কৰিলেই এনেকৈ সদায় সদায় নাটক কৰি থাকিবা বুজিছা তেতিয়া এনেকৈ একো নবনোৱাকৈ খাব পাৰিবা ফ্ৰীতে বুজিলা মা আপুনি কিয় তেনেকৈ কৈছে মোৰ সঁচাকৈ গা বেয়া আপুনি মোৰ গাটো লাৰি চাওকচোন কিমান গৰম হৈ আছে মই এইখিনি আহিব নোৱাৰোঁ জোৰ কৰিহে মই আহিছোঁ ভাত বনাব নোৱাৰাৰ বাবে মই ইমান সময় শুই আছিলোঁ এতিয়া এওঁ বাহিৰতে গম পালে আপোনালোকৰ মুখত হেনো মোৰ গা বেয়া বুলি সেইবাবে ভাবিলে ভাত বনাব নোৱাৰোঁ যিহেতু বাহিৰৰ পৰা কিবা এটা অৰ্ডাৰ কৰি দিওঁ মা আপুনি কিয় এনেকৈ খং কৰি থাকে মোক কওকচোন মইতো গোটেই দিনটো কাম কৰি পেলাই ৰুমত গৈছিলোঁহে তেতিয়াই মোৰ গাটো বেয়া লাগিলে আৰু মই এতিয়া কি কৰোঁ কওকচোন গা বেয়া গা দি মই উঠিও আহিব পৰা নাছিলোঁ ভাত বনাবৰ বাবে আৰু এতিয়া মই এখেত আহোঁতে মই বোলো ভাত দুটামান বহাই দিওঁগৈ বুলি উঠি আহিছিলোঁৱেই আৰু তেখেতে মানা কৰিলে বোলে মই অৰ্ডাৰ কৰি আনিছোঁ তাকে খালে হ'ল আজি সকলোৱে মা ব'লক মই আপোনাক দিওঁগৈ যোৱা সেইবিলাক তোমালোকে খোৱাগৈ মই এইবিলাক অৰ্ডাৰ কৰি অনা বস্তু ভাল নাপাওঁ আৰু মই নাখাওঁ মা ব'লক না আপুনি কিয় খং কৰিছে ইমান এদিন খাব ব'লক মা কালি মই সুস্থ হ'লে আকৌ মই মোৰ হাতেৰে বনাই খুৱাম আজি ৰাতিটোৰ কাৰণে কিবাকৈ অকণমান খাই লওক আৰু এনেকৈ লঘোণে থাকিব নালাগে গোটেই ৰাতিটো আহক না মা ব'লকচোন ব'লক ইমানকৈ খং কৰিব নালাগে ব'লক নাই মই সেইবোৰ নাখাওঁ সন্ধ্যা আৰু মই এনেকৈ থাকিম লঘোণে তোমালোকে খোৱাগৈ যি খোৱা এইবোৰ বাহিৰৰ বস্তু খাই পেটবোৰ মই বেয়া কৰিব নোৱাৰোঁ দেই নাখাওঁ মই লাগিলে মই লঘোণে থাকিম গোটেই ৰাতিটো মা ব'লক না প্লিজ এবাৰ খাই লওক অকণমান খালেও হ'ব ব'লক গোটেই ৰাতিটোৰ কাৰণে লঘোণে থাকিব নালাগে ব'লকচোন ব'লক আহক আৰু এখেতে চাওকচোন গোটেই দিনটো অফিচত থাকি এতিয়া আপোনালোকৰ কাৰণে চিন্তা কৰিয়েই এইবোৰ বস্তু অৰ্ডাৰ কৰিছে ব'লক নহ'লে বেয়া হৈ যাব নহয় আহকচোন আহক যোৱা ইমানকৈ জোৰ কৰিছে যেতিয়া খাম দিয়াগৈ যোৱা গৈ আছোঁ মই অঁ ঠিক আছে আপুনি আহক মই দিওঁগৈ মই আৰু গোটেই ৰাতিটো লঘোণে থাকিম নে ই অৰ্ডাৰ কৰি নানিলেও মই সন্ধ্যাই অৰ্ডাৰ কৰি অনা বস্তু খায়ে থাকিলোঁ হয় এতিয়া ই আনিছে যেতিয়া ইয়াৰখিনিকে খাই লওঁগৈ এইজনী সন্ধ্যাজনী দেখা দেখিও নাই তাই অৰ্ডাৰ কৰি অনা বস্তুও দেখা দেখি নাই তাইহে লঘোণে মাৰিলে হয় আমাক এতিয়া চাওঁ খাই লওঁগৈ যায় কি আনিছে মা আজিচোন মহাৰাণী ৰাতিপুৱাৰ পৰা মই দেখাই নাই উঠাই নাই নেকি ক'ব নোৱাৰোঁ আজি তাই সোনকালে উঠিছে বুলিহে দেখা নাই অন্যদিনা তাই সোনকালে উঠে বাবা তহঁতে ক'ৰবালৈ যাৱ নেকি বেগ চেগ লৈ আৰু একো জনোৱা নাই যে ক'লৈ যাৱ ন অঁ মা যাওঁ আমি ঘৰ এৰি গুচি যাওঁ আৰু ইয়াতে এনেকৈ থাকিব নোৱাৰি গতিকে মই ভাবিছোঁ যে আমি ঘৰ এৰি গ'লেহে কিজানি তোমালোকৰ শান্তি হ'ব সেয়ে আমি আজিৰ পৰা বেলেগকৈ থাকিম সেইবাবে আজি ৰাতিপুৱাই যাবলৈ ওলালোঁ মই মোৰ অফিচৰ কাষতে ভাড়াঘৰ এটা লৈছোঁ তালৈকে যাম এতিয়া ভাড়াঘৰ কিন্তু কিয় বাবা তহঁতে ভাড়াঘৰ কিয় ল'লি ইয়াতে ইমান ডাঙৰ ঘৰটো থাকোঁতে তহঁতে কিয় ঘৰ এৰি যাবলৈ ওলাইছ কচোন মা সেইটো প্ৰশ্ন তুমি মোক সোধাতকৈ নিজকে সোধাচোন আমি কিহৰ বাবে ঘৰ এৰি যাবলৈ ওলাইছোঁ বাবা কি কৈছ মই একো বুজা নাই মোক খুলি ক না তহঁতে কিয় ঘৰ এৰি যাবলৈ ওলাইছ নোৱাৰ তহঁতে ঘৰ এৰি যাবলৈ আৰু তহঁত গ'লে আমি কাৰ লগত থাকিম হা কিয় মা আমি গ'লে দেখোন সন্ধ্যা আৰু বিকাশ তোমাৰ লগত থাকিবই সিহঁতে চাব তোমাক আমাৰতো একো প্ৰয়োজন নাই ন মোৰ আৰু ৰেখাৰতো এইখন ঘৰত একো প্ৰয়োজন নাই সেইবাবে ভাবিছোঁ আমি ঘৰ এৰি পেলাই বেলেগে থাকোঁগৈ আৰু তেতিয়া তোমালোকৰো শান্তি হ'ব কাৰণ ৰেখা এতিয়ালৈকে এইখন ঘৰত 2 বছৰ হ'ল এতিয়ালৈকেতো তোমালোকে তাইক বোৱাৰীৰ মৰ্যাদা দিয়াই নাই কোনোদিনে কাম কৰা মানুহ বুলিহে গণ্য কৰি আহিছা সেইবাবে ভাবিছোঁ তোমালোকে এতিয়া আমি ইয়াৰ পৰা গুচি গ'লে কাম কৰা মানুহ এজনী গোটাই ল'বা আৰু তাইৰ সৈতে ৰন্ধা বঢ়া কৰি ধুনীয়াকৈ আৰামত খাই মেলি থাকিবা নে কি কোৱা নাই বাবা তই আমাক এৰি থৈ ক'লৈকো যাব নোৱাৰ এইবোৰ তই কি কথা কৈছ মই যি কৈছোঁ সঁচা কথা কৈছোঁ মা
ৰেখাৰ বিয়া হৈ অহা আজি 2 বছৰেই হ'ল। তুমি জানো কেতিয়াবা ৰেখাক বোৱাৰীৰ মৰ্যাদা দি পাইছা? সদায় কাম কৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰা। আৰু তোমাৰতো কথা নকলোৱেই, সন্ধ্যা আৰু বিকাশেও ৰেখাক কোনোদিন নবৌয়েক হিচাপে ভাবি নাপালে। ইমান জ্বালা দিয়ে তাইক। যোৱাকালি যিবিলাক ঘটনা হ'ল সেইবিলাক দেখি মোৰ এনেকুৱা লাগিছিল যে মই কালিয়ে ঘৰ এৰি গুচি যাম। কিন্তু মই বহুত ভাবি চিন্তি দুদিনমান ৰখিলোঁ। কিন্তু নাই, সদায় সেই একেবিলাক ঘটনাৰে মুখামুখি হ'ব লগা হয়। আৰু সেইবাবে আজি যোৱাটো থিৰাং কৰিলোঁ। ৰেখা আৰু বিকাশে নবৌয়েকক ইমান জ্বালা দিয়ে। ভাত ৰান্ধি থাকিলে মনে মনে গৈ দাইলত নিমখ বেছি কৰি থৈ আহিব, জলকীয়াৰ গুড়ি দি দিব। আৰু তাৰপিছত তুমি কাক কথা শুনোৱা? ৰেখাক কথা শুনোৱা। কিন্তু তাই কোনোদিন সিহঁতৰ কথা তোমাৰ আগত কৈ নাপালে। কিহৰ কাৰণে জানা? ঘৰখনত কিবা অশান্তি হয় বুলি তাই মনে মনে থাকে। কিন্তু এইবোৰ কথা মই চব গম পাওঁ। কেনেকৈ জানানে? ঘৰখনত CCTV কেমেৰা লগোৱা আছে। মোৰ সেইবোৰ কম্পিউটাৰত জমা হৈ আছে। মই কেতিয়াবা চেক কৰোঁ, কিন্তু তেতিয়াই মই সেইবোৰ দেখিবলৈ পাওঁ। আৰু কিন্তু মই ৰেখাকো এইবোৰ খুনাক্ষৰেও জানিবলৈ দিয়া নাছিলোঁ যে আমি ঘৰ এৰি গুচি যাম। তেতিয়াহে তাই মই যেতিয়া ওলাবলৈ গ'লোঁ তেতিয়া ওলাই আহিছে। এইবোৰৰ বাবে তুমি ৰেখাকো জগৰীয়া কৰিব নোৱাৰা। আৰু চোৱা না, তুমি যদি তোমাৰ ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা নিদিয়া, ল'ৰা ছোৱালীবিলাকে কি শিক্ষা ল'ব কোৱাচোন? সন্ধ্যা আৰু বিকাশে ৰেখাক যে ইমান বেয়া ব্যৱহাৰ কৰে সেইটোতো তুমি গম পোৱা, তথাপিও তুমি সিহঁতক মানা নকৰা, হয়নে নহয় কোৱাচোন? তুমি বাৰু কিবা একাষাৰ টানকৈ ক'লা, তাতে ৰেখা ইমান বেয়া নাপায়। কিন্তু তাইতকৈ সৰু তাইৰ দেৱৰেক আৰু নন্দিনীয়েকে যেতিয়া তাইক বেয়াকৈ ক'ব, তাইতো বহুত বেয়া লাগিব ন? আৰু মা, এখন ঘৰ চোৱাচোন, ইমান এখন ডাঙৰ ঘৰৰ সকলো কাম ৰেখাই কৰে। তুমি বা সন্ধ্যাইতো তাইক কোনোদিন কোনো এটা কামত সহায় কৰি দিয়া নাই। আৰু ৰেখায়ো তোমালোকক কোনোদিন কোৱা নাই বা মোক এইটো কামত সহায় কৰি দিয়ক বুলি, হয়নে নহয়? তাৰপিছতো তাই যেতিয়া অলপমান জিৰণি ল'বলৈ ৰুমলৈ যায়, তেতিয়া বিকাশে তাইক আহি আমনি কৰে, এইটো কৰি দিয়া সিটো কৰি দিয়া কৰি। তথাপি তাই সেইবোৰ কৰি দিয়ে। কিন্তু যোৱাকালি তোমালোকে তাইৰ লগত যিটো কাম কৰিলা, মোৰ অত্যন্ত দুখ লাগিছে। তাইৰ বেমাৰ হোৱা স্বত্তেও তোমালোকে তাইক বেমাৰ হোৱা নাই, ভাও ধৰিহে আছা বুলি এইবোৰ কথা শুনাইছিলা, নহয় জানো? মোৰ দুখ লাগিছে মা। যি কি নহওক, ৰেখা মোৰ পত্নী, মোৰ অৰ্ধাংগিনী। মই বিয়া পাতি আনিছোঁ, গতিকে তাইৰো দায়িত্ব আছে এইখন ঘৰ চোৱা। আৰু মোৰো দায়িত্ব আছে যে মই তাইক চাব লাগিব। তাইক যিহেতু মই বিয়া পাতি আনিছোঁ, গতিকে মোৰ এটা দায়িত্ব আছে যে তাইক মই কেয়াৰ লোৱাটো। মই যেনেকৈ তোমাৰ কেয়াৰ লওঁ বা সন্ধ্যাৰ কেয়াৰ লওঁ, ঠিক তেনেকৈ মই মোৰ ৱাইফজনীৰো কেয়াৰ ল'ব লাগিব। সেইটো জানো তোমালোকে বুজি পোৱা? নোপোৱা নহয়। মই কিবা এটা কামত যদি সহায় কৰিবলৈ যাওঁ, ওলোটাই তুমি বেয়াহে পোৱা যে পুতেকটো হৈ পেলাই বোৱাৰীয়েকৰ কামত সহায় কৰিবলৈ আহিছে বুলি। কিন্তু মই কিয় যাওঁ কোৱাচোন? যাতে সোনকালে সোনকালে কামখিনি হৈ যায় আৰু ৰেখায়ো অলপমান আজৰি পায় আৰু তোমালোকেও খুচ হোৱা। সেইবাবেহে মই যাওঁ তাইক কিবা এটা কামত হেল্প কৰি দিবলৈ। কিন্তু তাতেও তোমালোকে বেয়া পোৱা। গতিকে এনেদৰে ইমান অশান্তি হৈ থাকিলে ঘৰখনত ভাল নালাগে নহয়। সদায় যদি এনেদৰে অশান্তি কৰি থাকা, মানুহজনো এনেকৈ থাকিব পাৰে? দিনটো অফিচত কামোৰ খাই খাই আহোঁ, বছৰ কথা শুনিব লগা হয়, আৰু ঘৰত আহি পেলাই এইবিলাক অশান্তি। আৰু ৰেখাইতো তোমালোকক কোনোদিন বেয়াকৈ একো কৈ পোৱা নাই মই জনাত, হয়নে মা? তুমি কোৱাচোন। সন্ধ্যা, তয়ে কচোন, বৌৰে জানো তোক কোনোবা দিনাখন কিবা বেয়াকৈ কৈ পাইছে? যি কৰিবলৈ কওঁ তাকে কৰে, কিন্তু তহঁতে এইবিলাক বদমাচি কৰ বৌৰে লগত। কিয় এনেকৈ জ্বালা দিয়? তাইও মানুহহে, তহঁতৰ নিচিনাই মানুহ। আৰু তইতো চাকৰি কৰ, দিনটো অফিচত থাকি আহি পেলাই গধূলি বা বৌৰেকে কিবা এটা কাম কৰি সহায় কৰি দিওঁ, সেইটো নাই। আহি পেলাই বৌৰে গা বেয়া হোৱা দেখিলেও নাটক কৰি থকা বুলিহে কওঁ। সেইবোৰ জানো ভাল কথা কচোন? তইতো এদিন বেলেগ এখন ঘৰলৈ এনেদৰে বোৱাৰী হৈ যাব লাগিব। তোৰ লগতো যদি এনেকুৱা ঘটনা ঘটে, তেতিয়া তই কি কৰিবি কচোন? বাবা, তই একদম ঠিক কথাই কৈছ। তই আজি মোৰ চকু মেল খুৱাই দিলি। মই এসময়ত এখন ঘৰৰ বোৱাৰী আছিলোঁ। ময়ো বহুত জ্বালা পাইছিলোঁ, আৰু সেইবোৰ জ্বালা পোৱাৰ বাবে মই ভাবিছিলোঁ যে মই মোৰ বোৱাৰীক এনেকৈ জ্বালা দিম। কিন্তু চাচোন, আজি সেইবোৰ জ্বালা দিয়াৰ বাবে মোৰ ঘৰখনে ভাঙি যাবলৈ ওলাইছে। মোৰ ল'ৰা বোৱাৰীয়ে মোক ঘৰ এৰি যাবলৈ ওলাইছে। মোৰ ঘৰখন ভাঙি শেষ হ'ব ধৰিছে। সঁচাই বোৱাৰী, ৰেখা, মই তোমাক বহুত জ্বালা দিলোঁ, বহুত যন্ত্ৰণা দিলোঁ। এতিয়াৰ পৰা আৰু মই কোনোদিন তোমাক যন্ত্ৰণা নিদিওঁ। এইখন ঘৰত তুমি মোৰ নিজৰ ছোৱালীৰ দৰে থাকিবা মাজনী আজিৰ পৰা। ৰেখা, বিদ্যুতক বুজোৱা, তোমালোক ঘৰ এৰি যাব নালাগে। আজিৰ পৰা তোমালোকে ইয়াতে সুখেৰে থাকিব পাৰিবা। কোনোদিন আৰু আমি তোমালোকক দিগদাৰি নিদিওঁ। তোমালোকে যেনেকৈ ইচ্ছা সেনেকৈ থাকিব পাৰিবা। মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম মাজনী মই তোমাক। অঁ বৌ, মই তোমাক আজিৰ পৰা দিগদাৰি নকৰোঁ। তোমাক মই আজিৰ পৰা মোৰ নিজৰ বাৰ দৰে ভাবিম। বৌ প্লিজ, ঘৰ এৰি নাযাবা না, আমাৰ লগত থাকা বৌ প্লিজ। আমি দিগদাৰি নকৰোঁ। আৰু বিকাশ আহিলে আমি বিকাশকো বুজাম। সিও চাবা তোমাক নিজৰ বৌৰ নিচিনা ভাবিব। আজিৰ পৰা কোনেও দিগদাৰি নকৰে। দাদা প্লিজ, তই নাযাবি না ঘৰ এৰি। আমাৰ লগত থাক না দাদা। ঘৰখন একেবাৰে খালী খালী হৈ যাব তহঁত ওলাই গ'লে।
অঁ ৰেখা, তুমি বিদ্যুতক কোৱা না সি যাতে এইখন ঘৰ এৰি গুচি নাযায়। আজিৰ পৰা তুমি ইয়াত বহুত ভালদৰে থাকিব পাৰিবা। সকলোৱে তোমাক সন্মান কৰিব আৰু তোমাৰ লগত ভাল ব্যৱহাৰ কৰিব। আৰু বিকাশ আহিলে মই তাকো বুজাম। সঁচাকৈ মই আগতে ইহঁতক মানা কৰিব লাগিছিল এইবোৰ কাম কৰিবলৈ, কিন্তু কোনোদিন মই মানা কৰা নাছিলোঁ। বৰঞ্চ মই উচতাহে দিছিলোঁ বেছিকৈ যে তোমাক সিহঁতে দিগদাৰি দিয়ক। সেইকাৰণে আজি এতিয়া এনেকুৱা দিন দেখিবলৈকে পাইছোঁ মই। গতিকে বোৱাৰী, প্লিজ ঘৰখন এৰি থৈ গুচি নাযাবা। গোটেই খালী খালী হৈ যাব। এই ঘৰখনত আমি কেনেকৈ সকলোৱে থাকিম তোমালোকৰ অবিহনে? বিদ্যুৎ, নাযাবিচোন তই ঘৰ এৰি। হ'ব দিয়ক মা, মইতো এইবোৰ একো গমেই নাপাওঁ। এওঁ মোক লৈ আহিছে ফুৰিবলৈ যাম বুলি কৈ, তেনেকৈহে মই ওলাই আহিছোঁ। এতিয়াহে মই গম পাইছোঁ যে এওঁ ঘৰ এৰি যাবলৈ ওলাইছে, নহ'লে মই আগতে মানা কৰিলোঁ হয়। হেৰা, আমি ক'লৈকো নাযাওঁ, আমি ইয়াতে থাকিম বুজিছা। মা আৰু ইহঁতকেইটাক এৰি থৈনো ক'লৈ যোৱা? তুমি ডাঙৰ ল'ৰা হিচাপত দায়িত্ব এটা আছে যে ইহঁতক চোৱা চিতা কৰা, মাক চোৱা চিতা কৰা। গতিকে আমি এইখন ঘৰ এৰি ক'লৈকো নাযাওঁ। আৰু চোৱা, মায়েও নিজৰ ভুল বুজি পাইছে আৰু সন্ধ্যায়ো নিজৰ ভুল বুজি পাইছে। গতিকে আজিৰ পৰা আমি এইখন ঘৰত সুখেৰে থাকিব পাৰিম বুজিছা। হ'ব দিয়া, সকলোৱে যেতিয়া মানি লৈছে, গতিকে মই নাযাওঁ এতিয়া এইখন ঘৰ এৰি। মা, চিন্তা নকৰিবা, আমি ক'লৈকো নাযাওঁ, আমি সদায় ইয়াতে থাকিম। মা, সন্ধ্যা, শুনিলা নহয় দাদাৰে কি ক'লে? আমি ক'লৈকো নাযাওঁ বুজিছা, আমি ইয়াতে থাকিম সদায়। আপোনালোকে মিছাই ইমান চিন্তা কৰিছে। ঠিক আছে, আপোনালোকে বহক, মই এতিয়া আপোনালোকৰ কাৰণে ৰুটি ভাজি বনাওঁগৈ। নালাগে দিয়া বোৱাৰী, তোমাৰ গাটো ভাল নহয়। তুমি আজি অকণমান ৰেষ্ট লোৱা। আজি সন্ধ্যা আৰু মই ৰুটি ভাজিখিনি বনাম বুজিছা। আজি তুমি একো কৰিব নালাগে। নাই মা, মই কালি ঔষধ খালোঁ নহয়, অলপ ভাল পাইছোঁ। মই পাৰিম দিয়ক, নালাগে আপুনি বহকচোন বাৰু, মই কৰিব পাৰিম। বৌ ব'লা, মই তোমাক অলপমান হেল্প কৰি দিম। আজিৰ পৰা মই তোমাক সকলো কামতে সহায় কৰি দিম বুজিছা। হয় নেকি? ব'লা তেনেহ'লে, আহা। যা সন্ধ্যা, বৌৰেক অলপ কামত সহায় কৰি দে। আৰু আজিৰ পৰা দুই এটা কাম তয়ো কৰিবলৈ শিকিবি বুজিছ। বৌৰে বহুত ভাল কাম জানে, দেখা নাই ঘৰখনৰ গোটেই কামবোৰ বৌৰে অকলে কৰে। এতিয়াৰ পৰা দুয়োজনী মিলা প্ৰীতিকৈ কৰিবি, তেতিয়াহে তই আকৌ বিয়া হৈ পেলাই বেলেগ এখন ঘৰত গৈ সেইবোৰ কাম কৰিব পাৰিবি, বুজিলি নহয়। যা এতিয়া পাকঘৰলৈকে যা। ঠিক আছে দিয়া মা, মই শিকিম বাৰু বৌৰ পৰা, তুমি চিন্তা কৰিব নালাগে। বাবা যা আকৌ, তই অফিচ যাব লাগিব নহয়, বেগ চেগবিলাক থৈ দেগৈ যা। ঠিক আছে দিয়া, মই ৰুমলৈকে যাওঁ ৰ'বা। হে ভগৱান, মই মোৰ নিজৰ সজোৱা ঘৰখন নিজে ধ্বংস কৰিবলৈ ওলাইছিলোঁ। আজি যদি বিদ্যুতে এই ফুল নাভাঙিলে হয়, সদায় আমাৰ স্বভাৱবোৰ এনেদৰেই থাকিলেহেঁতেন। তেতিয়া ঘৰখন নিজে নিজে ধ্বংস হৈ গ'লহেঁতেন, আৰু ইয়াৰ বাবে আমি দোষাৰোপ কৰিলোঁ হয় নিজৰ বোৱাৰীজনীক। তেনেহ'লে মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটি পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।